নমস্কাৰ, মই ডক্টৰ ৰূপম দাস। আজি মই থাইৰয়ড ৰোগত আক্ৰান্ত লোকসকলৰ খাদ্য তালিকা বিষয়ে ক'ব বিচাৰিছোঁ। থাইৰয়ড ৰোগ থাকিলে কি খাদ্য খাব পাৰি আৰু কি খাব নালাগে। থাইৰয়ড ৰোগ থাকিলে আমি আয়োডিনযুক্ত বস্তু খাব লাগে। বিশেষকৈ নিমখটো আমি চাব লাগে যে আমাৰ নিমখটো আয়োডিনযুক্ত আছে নে নাই। বহুত নিমখ আয়োডিন নাথাকে, সেইবিলাক নিমখ আমি ইউজ কৰিব নালাগে। থাইৰয়ড ৰোগীয়ে কেইটামান বস্তু খাব নালাগে, যেনে হ'ল বন্ধাকবি, ফুলকবি, চয়াবিন আৰু ব্ৰকলি। এইকেইটা বস্তু থাইৰয়ড ৰোগীয়ে নোখোৱাটোৱে ভাল। আৰু লগতে থাইৰয়ড ৰোগত আক্ৰান্ত ব্যক্তিসকলে কেইটামান খাদ্য খোৱা উচিত, যেনেকৈ আয়োডিনযুক্ত নিমখ, লগতে মাছ, কণী, গাখীৰ আৰু শাক-পাচলি। এইকেইটা থাইৰয়ড ৰোগীয়ে খোৱাটো উচিত।